ৰহস্যজনকভাৱে সন্ধানহীন গৃহাভিমুখী বহিৰাজ্যত কৰ্মৰত নগাঁৱৰ যুৱক গভীৰ দুশ্চিন্তাত পৰিয়ালবৰ্গ পেটৰ তাৰণাত বহিৰাজ্যত কৰ্মৰত অসমৰ যুৱক সময়ে সময়ে সন্ধানহীন হৈ অহাৰ সময়তে পুনৰ সংঘটিত হৈছে অনুৰূপ ঘটনা এইবাৰ সন্ধানহীন হৈছে নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ আহোমগাঁও আৰক্ষী পহৰা চকীত এলেকাধীন চলনাবৰীৰ 20 বছৰীয়া এজন যুৱক আসলতে বহিৰাজ্য কেৰালাত শ্ৰমিক হিচাপে কৰ্মৰত চলনাবৰীৰ নিবাসী ৰিয়াজুদ্দিনৰ পুত্ৰ আছিকুল ইছলাম গৃহাভিমুখী আহি থকা অৱস্থাত ৰহস্যজনকভাৱে সন্ধানহীন হৈছে জানিব পৰা মতে দৰিদ্ৰ পৰিয়ালৰ এই যুৱকজন প্ৰায় 7 মাহ পূৰ্বে কোম্পানীত কাম কৰিবৰ বাবে কেৰালালৈ গৈছিল তাতে দীৰ্ঘদিন ধৰি শ্ৰমিক হিচাপে কৰ্মৰত হৈ থকাৰ পিছত যুৱকজন যোৱা শনিবাৰে ৰেলেৰে ঘৰলৈ বুলি আহি থকা অৱস্থাতে গুধৰা জংচনৰ পৰা আশ্চৰ্যজনকভাৱে সন্ধানহীন হৈ পৰে এনেদৰে হঠাতে যুৱকজন নিখোজ হৈ পৰাত এতিয়া পৰিয়ালৰ লোকৰ মাজত হাহাকাৰৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আনকি যুৱকজনৰ পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খুচাৰ কৰিও এতিয়ালৈকে কোনো সন্ধান উলিয়াব পৰা নাই এনেদৰে গৃহাভিমুখী যুৱকজনৰ হঠাতে নিৰুদ্দেশ হৈ পৰাত যুৱকজনৰ পৰিয়ালৰ লোকসকল এতিয়া দুশ্চিন্তাত সময় অতিবাহিত কৰাৰ লগতে মানসিকভাৱে ভাগি পৰিছে লগতে উপায়হীন হৈ এই সন্দৰ্ভত স্থানীয় আহোমগাঁও আৰক্ষীক যুৱকজনৰ পৰিয়ালৰ লোকে অৱগত কৰিছে হেয়ে কোনো লোকে যদি আছিকুল ইছলামৰ কিবা সম্ভেদ পায় তেন্তে 6001205848 নাইবা 8811971519 নম্বৰত যোগাযোগ কৰিবলৈ যুৱকজনৰ পৰিয়ালৰ লোকে কাতৰে অনুৰোধ জনাইছে নাম ৰিয়াজুদ্দিন মোৰ ল'ৰা আছিকুল কেৰালাৰ পৰা আহা হাৰাই গ'ল ক'ত হাৰাইছে হাৰালে থানা জানন দিছে জানকী দিছো আশিকুল 8 মাস ধরে কেরালা গেছেন গেলে শনিবারে গাড়ি তুলছে আজকাল দিনের 6টাত উড়িষ্যা আড়াই আছে নাম কি ছিল আমার নাম আশিকুল আমার লোকটার নাম আশিকুল সবে রাজার কাছে আমি আবৃত্তি জানাইতেছি আপনারা যদি কেউ হইবেন আমার ভোটারে এই মোবাইল সাইরা দিবেন আমার এই নম্বরে এই যে নম্বরটা দিতেছি এই নম্বরটা আপনারা 10 বার চাইছি আমার এই নম্বরটা সাইরা দিবেন আমার নগাঁও জেলার ডিং থানার অন্তর্গত চালনাবৰী গাঁৱৰ ৰিয়াজুদ্দিনের ল'ৰা এই 6-7 মাহ ধৰি কেৰালা কাম কৰি আছিল কৰ্মসূত্ৰে এতিয়া ঘৰত আহি আছে আলোৱা ষ্টেচনৰ পৰা তেওঁ ঘৰত অহাৰ কাৰণে ট্ৰেইনত উঠিছে আজি 6 তাৰিখ আনুমানিক 6টামান বজাত তেওঁ গুদ্ৰা ৰেল ষ্টেচনত আহি তেওঁ কোনো সন্ধান নাই হেৰাই গ'ল কোনোবাই তাত থকা সদাশয় ব্যক্তিহে যদি এই আছিকুলৰ কোনো সন্ধান পায় তেতিয়াহ'লে ইয়াত ফোন নম্বৰ দিয়া আছে আপোনালোকে যোগাযোগ কৰিব ফোনৰ নম্বৰ জনাব ইয়াৰ পৰা মানুহ গৈ তাক আনিব নগাঁৱৰ পৰা জয়ন্ত মুডৰ প্ৰতিবেদন ইত্যাদি এ টু জেড